এতিয়া মাদ্ৰাছা গৈ আমাৰ মছজিদখন ভাঙি দিছে, মাদ্ৰাছাখন ভাঙি দিছে, চব নাঞ্চন কৰি দিছে। এতিয়া আপোনালোকে কি কৰে, আপোনালোকে ব্যৱস্থা কৰি পেলাই আমাক সুৰক্ষা কৰিব লাগে। আপোনালোকক আপোনাৰ মানে আবেদন জনাইছো। ৰাতি কৰিছিলে ৰাতি এইটো গছতলা যাবি ল'ৰা ছোৱালী অকণ ল'ৰা ছোৱালীবিলাক পঢ়ি আছে, আমাৰ ল'ৰা ছোৱালীবিলাক পৰীক্ষা চলি আছে, এতিয়া পৰীক্ষা দিব নোৱাৰে। এতিয়া আপোনালোক ক'লৈ যাব, যাবগৈ ক'লৈ? এতিয়া বেৰ যাবলৈ নাহিছে। চৰকাৰে যদি কয় ইয়াত গুলিয়াই মাৰি দিব লাগে, ইমান প্ৰশাসন আছে আমাৰ ৰাইজক একো আপত্তি নাই। যদি চৰকাৰে আমাৰ গুলিয়াই মাৰে, ইয়াতে আমাৰ মাৰি পেলাই থৈ যাক, আৰু কোনো আমাৰ ৰাস্তা নাই, আমি ক'তো যাব নোৱাৰিম। প্ৰশাসন যদি আমাক কি কৰে কৰি দিব পাৰে। ইয়াত JCB আছে, JCB লৈ পেলাই গাঁত খান্দি পেলাই আমাক গোটেইখিনি মানুহ আমাৰ ইয়াত পুতি দিব লাগে, নহ'লে আৰু আমাৰ ৰাস্তা নাই। আমাৰ গৈ পেলাই নদীয়ে ভাগি লৈ গ'ল। এতিয়া চৰকাৰ কি ক'ব? চৰকাৰক এইটো আহ্বান জনাইছোঁ, আমাক এক কাটা হ'লেও যিমানে মানে আমাক ঠাই দিব লাগে।